পানী দৰত বহিৰাজ্যৰ বনিয়াই শ শ বিঘা মাটি আজি তাৰিখত হস্তগত কৰিছে আৰু খিলঞ্জীয়াক বুলডোজাৰ লগাই দিছে। মই মুখ্যমন্ত্ৰীক সুধিছোঁ, উচ্ছেদ ঠিকেই চলিছে, উচ্ছেদ কৰা জেগাবিলাকৰ ফলাফল আমি কি পাইছোঁ এইবিলাকৰ উত্তৰ মুখ্যমন্ত্ৰীৰ ওচৰত আছেনে নাই। গৰুখুটিত উচ্ছেদ কৰা হ'ল, আজি গৰুখুটিত কেলেংকাৰী তাত নিমজ্জিত হৈছে, সেই উচ্ছেদিত মানুহবিলাক কলৈ গ'ল? চৰকাৰে বুলডোজাৰ লগোৱাৰ পৰিৱৰ্তে সংস্থাপনৰ ব্যৱস্থা কৰক। উচ্ছেদ যে এফালৰ পৰা কৰি গৈ আছে, আগতে কৰা উচ্ছেদবিলাকৰ কি পৰিণাম আমি পালোঁ সেইবিলাকৰ প্ৰশ্নৰ উত্তৰ আছেনে নাই। চাওক, অসমৰ মুখ্যমন্ত্ৰীয়ে কয় যে গৌৰৱী অসমীয়া, গৌৰৱী অসমীয়া মুখ্যমন্ত্ৰীক মই গৌৰৱী অসমীয়া এগৰাকী নাগৰিক হিচাপে সুধিছোঁ, উচ্ছেদ যে এফালৰ পৰা কৰি গৈ আছে, আগতে কৰা উচ্ছেদবিলাকৰ কি পৰিণাম আমি পালোঁ সেইবিলাকৰ প্ৰশ্নৰ উত্তৰ আছেনে নাই। গৰুখুটিত উচ্ছেদ কৰা হ'ল, আজি গৰুখুটিত কেলেংকাৰী তাত নিমজ্জিত হৈছে, সেই উচ্ছেদিত মানুহবিলাক কলৈ গ'ল? কাজিৰঙা উচ্ছেদিত কৰা হ'ল, কাজিৰঙাত আজি অৱস্থা কি চলি আছে? গোৱালপাৰালৈ যাওক, উচ্ছেদ চলিছে, কাৰ্বি আংলঙত উচ্ছেদ চলিছে, ডিমা হাছাওত উচ্ছেদ চলাইছে, এওঁলোকে পৰ্বতজোৰাত উচ্ছেদ চলাইছে, বামুণ মিকিৰ গাঁৱত চলিছে, শিলশাকত চলিছে। মই মুখ্যমন্ত্ৰীক সুধিছোঁ, উচ্ছেদ ঠিকেই চলিছে, উচ্ছেদ কৰা জেগাবিলাকৰ ফলাফল আমি কি পাইছোঁ এইবিলাকৰ উত্তৰ মুখ্যমন্ত্ৰীৰ ওচৰত আছেনে নাই। ডেফিনেটলি আজি তাৰিখত পানীৰ দৰত এফালৰ পৰা অসমৰ চাহ বাগানকে কওক, শ শ বিঘা মাটি কচুতলিলৈ যাওক, উচ্ছেদ হৈছিলে, এতিয়া তাত কাৰ হস্তক্ষেপ চলিছে? পানী দৰত বহিৰাজ্যৰ বনিয়াই শ শ বিঘা মাটি আজি তাৰিখত হস্তগত কৰিছে আৰু খিলঞ্জীয়াক বুলডোজাৰ লগাই দিছে। তাকে ক'লে আমাক বহুতো তেওঁলোকৰ সমৰ্থকে আমাক বেয়া পায়। ইয়াত AGP BJP কংগ্ৰেছৰ কথাটো নাই। এইটো মই এগৰাকী নাগৰিক হিচাপে মই কৈছোঁ, চৰকাৰে বুলডোজাৰ লগোৱাৰ পৰিৱৰ্তে সংস্থাপনৰ ব্যৱস্থা কৰক। খিলঞ্জীয়াৰ মাটি খিলঞ্জীয়াৰ হাতত থাকিবৰ কাৰণে গৌৰৱী বুলি কোৱা অসমৰ মুখ্যমন্ত্ৰীয়ে গৌৰৱ দেখুৱাই দিয়ক যে অসমৰ এক কাঠা মাটিও যাতে পানী দৰত বহিৰাজ্যৰ বনিয়াদ নাযায়। যেনে ৰঙিয়ালৈ যাওক, বাইহাটা চাৰিআলিলৈ যাওক, আজি এই গোটেই জেগাবিলাকলৈ যাওক, এফালৰ পৰা বহিৰাজ্যৰ বনিয়াদ দিছে আৰু যিখিনি পাৰিছে মন্ত্ৰী বিধায়কে 60 বিঘা 70 বিঘা ৰাতিটোৰ ভিতৰত নামজাৰি কৰি নিজৰ নামত কৰিছে। দুৰ্ভাগ্যজনক কথা। মই সেইকাৰণে কৈছোঁ, অসমৰ ৰাইজ ৰাজনৈতিকভাৱে যেতিয়ালৈকে সজাগ নহ'ব, অসমৰ অৱস্থা কিন্তু ভাল নহ'ব। চাওক, অসমৰ মুখ্যমন্ত্ৰীয়ে কয় যে গৌৰৱী অসমীয়া, গৌৰৱী অসমীয়া মুখ্যমন্ত্ৰীক মই গৌৰৱী অসমীয়া এগৰাকী নাগৰিক হিচাপে সুধিছোঁ, উচ্ছেদ যে এফালৰ পৰা কৰি গৈ আছে, আগতে কৰা উচ্ছেদবিলাকৰ কি পৰিণাম আমি পালোঁ সেইবিলাকৰ প্ৰশ্নৰ উত্তৰ আছেনে নাই। গৰুখুটিত উচ্ছেদ কৰা হ'ল, আজি গৰুখুটিত কেলেংকাৰী তাত নিমজ্জিত হৈছে, সেই উচ্ছেদিত মানুহবিলাক কলৈ গ'ল? কাজিৰঙা উচ্ছেদিত কৰা হ'ল, কাজিৰঙাত আজি অৱস্থা কি চলি আছে? গোৱালপাৰালৈ যাওক, উচ্ছেদ চলিছে, কাৰ্বি আংলঙত উচ্ছেদ চলিছে, ডিমা হাছাওত উচ্ছেদ চলাইছে, এওঁলোকে পৰ্বতজোৰাত উচ্ছেদ চলাইছে, বামুণ মিকিৰ গাঁৱত চলিছে, শিলশাকত চলিছে। মই মুখ্যমন্ত্ৰীক সুধিছোঁ, উচ্ছেদ ঠিকেই চলিছে, উচ্ছেদ কৰা জেগাবিলাকৰ ফলাফল আমি কি পাইছোঁ এইবিলাকৰ উত্তৰ মুখ্যমন্ত্ৰীৰ ওচৰত আছেনে নাই। ডেফিনেটলি আজি তাৰিখত পানীৰ দৰত এফালৰ পৰা অসমৰ চাহ বাগানকে কওক, শ শ বিঘা মাটি কচুতলিলৈ যাওক, উচ্ছেদ হৈছিলে, এতিয়া তাত কাৰ হস্তক্ষেপ চলিছে? পানী দৰত বহিৰাজ্যৰ বনিয়াই শ শ বিঘা মাটি আজি তাৰিখত হস্তগত কৰিছে আৰু খিলঞ্জীয়াক বুলডোজাৰ লগাই দিছে। তাকে ক'লে আমাক বহুতো তেওঁলোকৰ সমৰ্থকে আমাক বেয়া পায়। ইয়াত AGP BJP কংগ্ৰেছৰ কথাটো নাই। এইটো মই এগৰাকী নাগৰিক হিচাপে মই কৈছোঁ, চৰকাৰে বুলডোজাৰ লগোৱাৰ পৰিৱৰ্তে সংস্থাপনৰ ব্যৱস্থা কৰক। খিলঞ্জীয়াৰ মাটি খিলঞ্জীয়াৰ হাতত থাকিবৰ কাৰণে গৌৰৱী বুলি কোৱা অসমৰ মুখ্যমন্ত্ৰীয়ে গৌৰৱ দেখুৱাই দিয়ক যে অসমৰ এক কাঠা মাটিও যাতে পানী দৰত বহিৰাজ্যৰ বনিয়াদ নাযায়। যেনে ৰঙিয়ালৈ যাওক, বাইহাটা চাৰিআলিলৈ যাওক, আজি এই গোটেই জেগাবিলাকলৈ যাওক, এফালৰ পৰা বহিৰাজ্যৰ বনিয়াদ দিছে আৰু যিখিনি পাৰিছে মন্ত্ৰী বিধায়কে 60 বিঘা 70 বিঘা ৰাতিটোৰ ভিতৰত নামজাৰি কৰি নিজৰ নামত কৰিছে। দুৰ্ভাগ্যজনক কথা। মই সেইকাৰণে কৈছোঁ, অসমৰ ৰাইজ ৰাজনৈতিকভাৱে যেতিয়ালৈকে সজাগ নহ'ব, অসমৰ অৱস্থা কিন্তু ভাল নহ'ব।